আজি আপোনালোকক এটি পথৰ দুৰৱস্থা দেখুৱাব ওলাইছো। ক'বলৈ গ'লে পথ নে পুখুৰী ধৰিবই নোৱাৰি। এই পথটি দলগাঁও সমষ্টিৰ অন্তৰ্গত খেতেশ্বৰৰ পৰা কৌপাতিৰ শিয়ালমাৰী সতিলৈ প্ৰায় 13 কিলোমিটাৰ পথৰ দুৰৱস্থা এয়া। 2022-23 চনৰ প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত 7.55 কোটি টকাৰে নিৰ্মাণ হ'ব লগা আছিল পথটি। কিন্তু ঠিকাদাৰৰ হেমাহিৰ বাবে এই অৱস্থা বুলি ৰাইজৰ অভিযোগ। লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰক বাৰম্বাৰ অনুৰোধ জনায়ো কোনো ধৰণৰ সঁহাৰি পোৱা নাই ৰাইজে। এই পথত আছে 5খন বিদ্যালয়। এই বিদ্যালয়সমূহলৈ যোৱা একমাত্ৰ পথটোৰ দুৰৱস্থাৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে বৰষুণ বতৰত বিদ্যালয়ৰ ক্ষতি কৰিবলগীয়া হয়। উল্লেখ্য যে এই পুখুৰী সদৃশ পথটিৰে দৈনিক এই ৰিক্সা, বাইক, চাইকেল আৰু অন্যান্য বাহন যাতায়াত কৰিবলৈ বাধ্য হৈ পৰিছে। এই দুৰ্ভগীয়া ৰাইজে অনতি পলমে পথটি নিৰ্মাণ কৰাৰ দাবী জনাইছে। আপোনাৰ খেতেশ্বৰৰ পৰা কৌপাতি গেনেটলৈ প্ৰায় 13.5 কিলোমিটাৰ ৰাস্তা। এই ৰাস্তাটো আপোনাৰ প্ৰায় 7-8 বছৰৰ পৰা এনেকুৱা জৰাজীৰ্ণ অৱস্থাত আছে। আপোনাৰ এজাক বৰষুণ হ'লে পুখুৰী হৈ পৰে। এই ৰাস্তাৰে মানে যোৱাৰ পৰিৱেশ নাথাকে, গাড়ী লৈ যাব নোৱাৰে। আপোনালোকে চাই আছে পানী কিমান আছে। একাঠো পানী এনি টাইম থাকেই। বৰষুণৰ দিনত আৰু ইয়াত পানী শুকোৱাৰ কথা নাই। গতিকে আপোনাৰ এইটো এটা কৃষি প্ৰধান অঞ্চল। এই অঞ্চলৰ কৃষক ৰাইজে যিখিনি মালামাল লৈ যাব লাগে বজাৰলৈ বা স্কুলীয় কলেজৰ ছাত্ৰ ছাত্ৰীবিলাকে এই অঞ্চললৈ যাব লাগে, আপোনাৰ দলগাঁৱত বিভিন্ন কলেজত যাব লাগে। কিন্তু এই ছাত্ৰখিনিৰো বহুতে মানে জমৰ যাতনা ভুগিছে। বহুত চিকিৎসাৰ কাৰণে মানে এম্বুলেন্স যাব পৰা নাই, এই ৰাস্তাৰে যাব অসুবিধা হৈছে। এনেকুৱা বিভিন্ন জৰুৰী সেৱাসমূহ এই ৰাস্তাত মানে বন্ধ হৈ পৰিছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। কিন্তু এই ৰাস্তাটো আপোনাৰ দুখৰ বিষয়। আজি 22-23 বৰ্ষতেই 22-23 বৰ্ষত আপোনাৰ এই ৰাস্তাটো যদিও মঞ্জুৰি দিছে, আমাৰ লোক নিৰ্মাণ বিভাগে আপোনাৰ PMJSYৰ অধীনত মঞ্জুৰি দিছিলে। কামটো ঠিকা লাভ কৰিছে মতলিবুদ্দিন নামৰ এজন ঠিকাদাৰে পাইছে বুলি আমি শুনিছোঁ। কিন্তু এই ঠিকাদাৰজন কেতিয়াও এই ৰাস্তাত আমি দেখা নাপাওঁ, তেওঁ নাহে আৰু তেওঁ কোনো খবৰ নলয়। এই ৰাস্তাটো দুই চাইডৰ পৰা অলপ অলপ কাম কৰে, মাজে মাজে কাম কৰে, আকৌ বেয়াকৈ কাম কৰে, আকৌ বন্ধ হয়, এনেকুৱা চলি আছে। আমি কি কৰিলোঁ, এইটো লৈ পেলাই আমি ডিপাৰ্টমেণ্টক জনাইছোঁ, কমপ্লেইন দিছোঁ, অভিযোগ লিখিত কমপ্লেইনো দিছোঁ বা এনেও আমি মৌখিকো মানে জনাওঁ। তেওঁলোকে মানে এটা কৈ দায় সাৰে যে এই মতলবুদ্দিন ঠিকাদাৰজন বোলে বহুত ওপৰ লেভেলৰ ঠিকাদাৰ, তেওঁ ওপৰৰ মানুহ, দিছপুৰৰ লগত তেওঁৰ ভাল সম্পৰ্ক আছে, গতিকে তেওঁ বিশেষ সমষ্টিত বসবাস কৰে, গতিকে তেওঁৰ লগত আমি নোৱাৰোঁ, আমাৰ কথা তেখেতে নুশুনে। এই কথাটো লৈ আমি আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবক আমি জনাইছিলোঁ আৰু তেখেতে তেতিয়া কি কৰিলে, গুৰুত্ব প্ৰদান কৰি তেখেতে এই বিষয়টো ঠিকাদাৰৰ লগত তেখেতেও যোগাযোগ কৰি যেতিয়া নোৱাৰিলে, তেখেতে বিধানসভাত কথাটো উত্থাপন কৰিছে। আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত বিধানসভাত কথাটো উত্থাপন কৰিছে। কৰাৰ পিছত আমি ৰাইজে ভাবিছিলোঁ যে ৰাস্তাটো এতিয়া কি যেন হৈ যাব। ক'ত পাব, ৰাস্তাটো আজিলৈকে একো হোৱা নাই, যেনেকৈ ৰাস্তা তেনেকৈ পৰি আছে। আৰু এতিয়ালৈকে যদি আমি এতিয়াও ডিপাৰ্টমেণ্টক আপোনাৰ যোৱাকালিও মই ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকে কোনো সুদুত্তৰ দিব পৰা নাই। আপোনালোকৰ পোনপ্ৰথমে নিউজ চেনেল, আপোনালোকৰ মিডিয়াৰ চেনেলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই ৰাস্তাৰ এই পথ, লোক নিৰ্মাণ পথটো যি জৰাজীৰ্ণ অৱস্থা, মই টানি অনুৰোধ জনাওঁ আপোনালোকৰ এই চেনেলৰ জৰিয়তে যে অতি সোনকালে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দি আমাৰ এই সমূহ ৰাইজৰ সুবিধা কৰি দিয়া যেন, যাতায়াতৰ সুবিধা কৰি দিয়া যেন, এইটোৱে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই টানি অনুৰোধ জনাইছোঁ। আমাৰ ইয়াতে ধৰক যিকেইখন বিদ্যালয় আছে আপোনাৰ চৰকাৰী বেচৰকাৰী, তো সেই ল'ৰা ছোৱালীবিলাক আজি যি জমৰ যাতনা ভুগিছে সেইটো অবৰ্ণনীয়, সেইটো বৰ্ণনা কৰিব নোৱাৰোঁ। ইয়াত বাগৰি পৰি যায়, স্লিপ কৰি পৰি যায়, পিছল খাই পৰি যায়, দুখ পায়, লগে লগে দৌৰি আমি এই ল'ৰা ছোৱালীবিলাকক মেডিকেললৈ লৈ যোৱাত আমাৰ বিশেষ অসুবিধা হয়। গতিকে এই 1 নম্বৰ হৈছে আমাৰ এইটো এই ৰাস্তাটো মেইন প্ৰথম। গতিকে এই স্কুলবিলাকৰ ল'ৰা ছোৱালীৰ যি অসুবিধা হৈছে, যদি আমাৰ ৰাস্তাটো তেনেকুৱা থাকিলে হয়, এই পথটো তেনেকুৱা ভাল থাকিলে হয়, আমাৰ এই স্কুল বা শিক্ষা বিভাগটো আমাৰ আৰু এই ল'ৰা ছোৱালীবিলাক শিক্ষাৰ দিশত উন্নতি হ'লে হয়। গতিকে আমাৰ এই দলগাঁও থানা আছে, হয় হয়, চামপুৰ থানা যোৱা ৰাস্তা এইটোৱে, আমাৰ দলগাঁও থানা যোৱা ৰাস্তা এইটোৱে মেইন ৰাস্তা, ঘাইপথ বুলি ক'ব পাৰি এক প্ৰকাৰৰ। তো সেই হিচাপে যাতে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে মই বাৰম্বাৰ কৈছোঁ কথাটো, অতি সোনকালে এইটো বস্তুটো আমাক নিৰ্মাণ কৰি বা মেৰামতি কৰি দিলে আমি নিশ্চয় আনন্দিত হ'ম বা ৰাইজৰ সকাহ হ'ব।
নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।